নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছোঁ তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন তেণ্ডুলকাৰৰ ৩৭ বছৰৰ অভিলেখ ভংগ ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জগতত অভিষেক, ৩৭ বছৰৰ অভিলেখ ভংগ। ভাৰতীয় ক্ৰিকেটত আৰম্ভ হৈছে এক নতুন অধ্যায়। ১৫ বছৰ বয়সত ইংলেণ্ডৰ বিৰুদ্ধে টি-20 আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাই বৈভৱ সূৰ্যবংশীয়ে ইতিহাস ৰচনা কৰিছে। এই অভিষেকৰ জৰিয়তে তেওঁ ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খেলা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে নতুন অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে এই সন্মান আছিল কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰৰ দখলত, যিয়ে ১৯৮৯ চনত মাত্ৰ ১৬ বছৰ বয়সত পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল। শচীন তেণ্ডুলকাৰৰ নাম ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এক স্বৰ্ণাক্ষৰে লিখা অধ্যায়। মুম্বাইত জন্মগ্ৰহণ কৰা শচীনে ১৬ বছৰ বয়সত বিশ্বৰ অন্যতম শক্তিশালী পাকিস্তান দলৰ বিৰুদ্ধে অভিষেক ঘটাই নিজৰ সাহস, ধৈৰ্য আৰু প্ৰতিভাৰে সকলোকে মুগ্ধ কৰিছিল। তাৰ পিছত প্ৰায় ২৪ বছৰৰ দীঘলীয়া কেৰিয়াৰত তেওঁ ১০০টা আন্তঃৰাষ্ট্ৰীয় শতক, ৩৪,০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৰান আৰু ২০১১ চনৰ বিশ্বকাপ জয়ৰ দৰে অসংখ্য নজিৰ স্থাপন কৰে। তেওঁক বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয়। ৩৭ বছৰ ধৰি শচীনৰ সৰ্বকনিষ্ঠ অভিষেকৰ অভিলেখ অটুট আছিল। বহু প্ৰতিভাৱান যুৱ খেলুৱৈ ভাৰতীয় দলত স্থান লাভ কৰিলেও কোনেও এই অভিলেখ স্পৰ্শ কৰিব পৰা নাছিল। অৱশেষত বিহাৰৰ প্ৰতিভাৱান বাওঁহতীয়া বেটছমেন বৈভৱ সূৰ্যবংশীয়ে সেই অভিলেখ ভংগ কৰি ভাৰতীয় ক্ৰিকেটত নতুন যুগৰ সূচনা কৰিলে। বৈভৱে ঘৰুৱা ক্ৰিকেট আৰু IPLত অসাধাৰণ প্ৰদৰ্শন কৰি নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ বিস্ফোৰক বেটিং, নিৰ্ভীক মানসিকতা আৰু ডাঙৰ শ্বট খেলাৰ দক্ষতাই তেওঁক অতি কম বয়সতে ৰাষ্ট্ৰীয় দললৈ লৈ আহে। ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক মেচত তেওঁ ভাৰতৰ নীলা জাৰ্চি পিন্ধি খেলপথাৰত নামি নতুন ইতিহাস ৰচনা কৰে। শচীন তেণ্ডুলকাৰে যিদৰে ১৯৮৯ চনত ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত সলনি কৰিছিল, তেনেদৰে বৈভৱ সূৰ্যবংশীয়েও আগন্তুক সময়ত ভাৰতীয় ক্ৰিকেটৰ এক উজ্জ্বল তাৰকা হৈ উঠিব পাৰে বুলি ক্ৰিকেট মহলে আশা প্ৰকাশ কৰিছে। ভাৰতীয় ক্ৰিকেটত অভিলেখ আহে আৰু যায়, কিন্তু মহান খেলুৱৈসকলৰ প্ৰভাৱ চিৰস্থায়ী হৈ থাকে। শচীন তেণ্ডুলকাৰৰ ৩৭ বছৰীয়া অভিলেখ ভংগ হ'ল যদিও তেওঁৰ অৱদান, কৃতিত্ব আৰু অনুপ্ৰেৰণাৰ মূল্য আজিও একেই অমলিন। আনহাতে বৈভৱ সূৰ্যবংশীৰ এই ঐতিহাসিক অভিষেকে প্ৰমাণ কৰিলে যে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত সুৰক্ষিত হাতত আছে। এতিয়া সকলোৰে দৃষ্টি থাকিব শচীনৰ দৰে দীঘলীয়া আৰু গৌৰৱময় কেৰিয়াৰ গঢ়ি তুলিব পাৰিব নেকি এই কিশোৰ প্ৰতিভাই। নিউজ ডেস্ক ৰিপৰ্ট, তেজছ লাইভ। কাইলৈ অসম চৰকাৰে দাখিল কৰিব ৰাজ্যৰ পূৰ্ণাংগ বাজেট। শিৱসাগৰত উপস্থিত হৈ সাংবাদিকৰ আগত ভাষ্য আগবঢ়ালে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে। এই বাজেট কেৱল ডাঙৰ ঠিকাদাৰ আৰু মন্ত্ৰীসকলকহে উপকৃত কৰিব বুলি মন্তব্য। পেট্ৰলত ইথানল মিহলোৱা সন্দৰ্ভতো কংগ্ৰেছ সভাপতিগৰাকীয়ে কৰিলে মন্তব্য। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। আজি সমগ্ৰ ভাৰতৰ ভিতৰত সকলোৱে দেখা পাইছে যোৱা বিধানসভা নিৰ্বাচনত মানুহবোৰে প্ৰত্যেক দলৰ সাংগঠনিক ভেটি আৰু মানুহবোৰে কিমান বুথ প্ৰত্যেক দলক দিছে বিভিন্ন সমষ্টিত, সেইখিনি তথ্যবোৰ আপোনালোকৰ ওচৰতে আছে। ৰাইজে বিভিন্ন দলৰ সাংগঠনিক ভেটি দেখিছে আৰু সেইকাৰণে ৰাইজে চব কথা জানেই। আৰু ইতিমধ্যে বিজেপি দল যিদৰে লোকতন্ত্ৰ শেষ কৰিবলৈ চেষ্টা কৰি আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোকে যেনে তেনে চাম দাম দণ্ড ভেদ যেনেকৈ কয়, পইচা, দম, বিভাজন, অপপ্ৰচাৰ যোগেদি বিৰোধী শক্তিক দুৰ্বল কৰিবলৈ বিচাৰি আছে। এই সময়ত অসমৰ জনসাধাৰণ, ভাৰতৰ জনসাধাৰণ দেখিছেই যে বিজেপিৰ লগত সাংগঠনিকভাৱে ৰাজনৈতিক বিচাৰধাৰাৰ ক্ষেত্ৰত, ভোটৰ ক্ষেত্ৰত একমাত্ৰ এটাহে দল থিয় দি আছে, টিকি আছে, শক্তিশালীভাৱে যুঁজ কৰি আছে, সেয়া হ'ল কংগ্ৰেছ দল। তো সেইকাৰণে আমাৰ তৰ্ক বিতৰ্ক কোনো আঞ্চলিক দলৰ লগত নাই।
আমি বিজেপি দল আজি তেওঁলোকে যে বিৰোধী মুক্ত অসম, বিৰোধী মুক্ত ভাৰতৰ যে সপোন দেখিছে, এই সপোনটো ব্যৰ্থ কৰিবলৈ আমি জানে প্ৰাণে আগন্তুক দিনত চেষ্টা কৰি যামগৈ, যুঁজি যামগৈ আৰু ৰাইজৰ লগত আমি থিয় দিম। বাজেটৰ পৰা মই বিজেপি দল যিদৰে পৰম্পৰাগতভাৱে এনেকুৱা বাজেট কৰে যাৰ ফলত ডাঙৰ ঠিকাদাৰৰ লাভ হয় আৰু মন্ত্ৰীসকলৰ ব্যক্তিগত স্বাৰ্থ পূৰণ হয়, তেনেকুৱা এখন বাজেট আকৌ যে মুকলি কৰিব, সেয়া মই 100% মই নিশ্চিত হৈ আছোঁ। ডাঙৰ আপোনালোকে দেখিছেই, এতিয়া গুৱাহাটী মস্ত ডাঙৰ ফ্লাইঅভাৰ তেওঁলোকে নিৰ্মাণ কৰিলে, এনেকুৱা এটা ফ্লাইঅভাৰ যি ফ্লাইঅভাৰ ৰাইজক সুবিধা জনোৱা হোৱা নাই। এজন মানুহ মৰিলে আৰু লাভটো সকলৰ হ'ল, তদন্তটো কাৰো ওপৰত নহ'ল, আৰেষ্ট জেললৈ কাকোতো পঠোৱা হোৱা নাই। তো এনেকুৱা বাজেট আগতে চলি আছিল আৰু এনেকুৱা বাজেট আগন্তুক দিনতে আমি সকলোৱে চাবলৈ পাম, এয়া মই 100% নিশ্চিত। বিৰোধী দল হিচাপে আমি অধ্যয়ন কৰিম, বিৰোধী দল হিচাপে আমি প্ৰশ্ন কৰিম, নিশ্চয় সাংবাদিকখিনিও খুব ওচৰকৈ গোটেইখিনি কথা চাৰি জাৰি চাব আৰু আমি এইখন চৰকাৰৰ যে তেওঁলোকৰ অহংকাৰ আৰু ভাবিছে যে তেওঁলোকে একপক্ষ হৈ কাম কৰি যাব, এই ৰাইজৰ পইচা লুণ্ঠন কৰিব, ধাৰ ল'ব, ঠিকাদাৰক লাভ দিব আৰু সাধাৰণ মানুহৰ ওপৰত মূল্যবৃদ্ধি জাপি দিব, সাধাৰণ মানুহৰ ওপৰত টেক্স বঢ়াই দিব, গাড়ী টেক্স বঢ়াই দিব, ফাইন বঢ়াই দিব, এনেধৰণৰ এই নীতিৰ বিৰুদ্ধে আমি মাত মাতি যাম আৰু বিকল্প হিচাপে কি হোৱাটো ভাল, আমি তাৰ বাবে আমাৰ পৰামৰ্শ যদি বিচাৰে আমি পৰামৰ্শ নিশ্চয় দিম। সাধাৰণ ক্ষেত্ৰত সাধাৰণ মানুহৰ কথা চৰকাৰে ক'ত চিন্তা কৰিছে? বৰ্তমানৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী এটা ইণ্টাৰভিউত ক'লে যে পেট্ৰলৰ দাম বাঢ়া নাই না। ক'ত বাঢ়িছে পেট্ৰলৰ দাম? মানুহবোৰে কৈছে, সুধিছে, সাংবাদিকখিনি তেখেতক সুধিছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ দাম কমি গ'ল, আপোনালোকে পেট্ৰলৰ দাম কিয় কমোৱা নাই? ইয়াৰ আগত যেতিয়া পেট্ৰল ডিজেলৰ দাম বঢ়াইছিল তেতিয়াতো কৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দাম বাঢ়ি গৈছে, যুদ্ধ হৈছে। এতিয়াতো যুদ্ধ হৈ থকা নাই, এতিয়াতো বজাৰত আগৰ দৰে তেলৰ দাম নহয়, কেঁচা তেলৰ দাম নহয়। এতিয়া যে আগতে যে বঢ়ালে সেইখিনি কিয় কমোৱা নাই? তেতিয়া মন্ত্ৰীয়ে কয় কি নহয়, যিবোৰ অইলৰ ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে তেওঁলোকৰ লোকচান হৈছে, তেওঁলোকৰ ডাঙৰ ডাঙৰ অইল কোম্পানীৰ ক্ষতি কটা লৈহে বৰ্তমান কেন্দ্ৰীয় চৰকাৰ চিন্তা চৰ্চা কৰিছে। সাধাৰণ মানুহৰ পেট্ৰল আৰু ডিজেলৰ দাম লৈ কি ক'ত চিন্তা কৰিছে? আৰু পেট্ৰল আমি বঢ়াওঁতে মানুহবোৰক এটা বিকল্প দিব লাগে যে তেওঁলোকে পেট্ৰলত এথনল বিচাৰে নে নিবিচাৰে। জোৰ জবৰন জাপি দিছে, মানুহক বিকল্প দিয়ক। যিসকলে এথনল ব্লেণ্ডেড পেট্ৰল ল'বলৈ বিচাৰে সিহঁতক এটা বিকল্প দিয়ক। কিন্তু চৰকাৰে নিজে ইচ্ছাকৃতভাৱে আজি আমাৰ ওপৰত এই সিদ্ধান্তটো জাপি দিছে। আৰু যেতিয়া আমাৰ দিল্লীত সুপ্ৰিম কোৰ্টৰ ভিতৰত যেতিয়া এই বিষয় লৈ এটা অবজাৰভেশ্যন সুপ্ৰিম কোৰ্টৰ জাজে দিলে, তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিজনে ক'লে আমাৰ এক্সপেৰিমেণ্ট চলি আছে। আমি কিবা লেবৰেটৰী ছায়েন্সৰ জীৱ জন্তু নেকি যে ভাৰতৰ ওপৰত আজি এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট চলি আছে? আজি মানুহবোৰৰ গাড়ীত জেং লাগিছে, আমিতো দেখিছোঁৱেই। তো সেইকাৰণে আমি বাৰম্বাৰ দেখিছোঁ, মই যে আগত কথা ক'লোঁ বাজেটৰ সম্পৰ্কত, নিশ্চয় এই এথেনল পলিচিত কোনোবাজনৰ ব্যক্তিগত স্বাৰ্থ, কোনোবাজনৰ ব্যক্তিগত লাভ ইয়াত জড়িত হৈ আছে। পেট্ৰলৰ ডিজেলৰ দাম কিয় কম হোৱা নাই? যিহেতু কিছু নিজি কোম্পানী বা কিছু বিশেষ ব্যক্তিসকলৰ ব্যক্তিগত স্বাৰ্থ জড়িত হৈ আছে। সেইকাৰণে বাজেটৰ পৰাও আপোনালোকে এনেধৰণৰহে অপেক্ষা কৰিব পাৰে যে বিজেপিৰ লগত থকা ডাঙৰ ডাঙৰ ঠিকাদাৰবোৰ আগন্তুক দিনত আৰু লাভ ল'বলৈ সক্ষম হ'ব। এই বিষয়টো আপোনালোকে দেখিছেই যে দীৰ্ঘদিনৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰজেক্ট যেতিয়াৰ পৰা যোৰহাটৰ ৰাইজে আমাক কংগ্ৰেছ দলটোক নিৰ্বাচিত কৰি দিল্লীলৈ পঠাইছে, তেতিয়াৰ পৰা আমি এই ৰাষ্ট্ৰীয় ঘাইপথলৈ মাত মাতি আছোঁ। কিছু কাম হৈছে, বহুতখিনি কাম হোৱা নাই। আৰু যোৱা বছৰ যেতিয়া এই বিষয় উত্থাপন কৰা গ'ল,
মই উত্থাপন কৰিবলৈ সক্ষম হ'লোঁ, তেতিয়া কেন্দ্ৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া ক'লে যে 6 মাহৰ ভিতৰতে গোটেই কামখিনি সম্পূৰ্ণ হ'ব, 6 মাহ। আৰু মই 2 দিন আগত নিজৰ সামাজিক মাধ্যমত মই প্ৰকাশ কৰিলোঁ যে 6 মাহ পিছত কিমান যে কাম আধৰুৱা হৈ আছে, গোটেইখিনি কাম আজি সামাজিক মাধ্যমত ভিডিঅ' যোগেদি মই কেন্দ্ৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক অৱগত কৰাইছোঁ। আৰু তেখেতে ভুল যে প্ৰতিশ্ৰুতি কিয় দিছে তাৰ কাৰণ আজি আমাৰ এটা বৈঠক হ'ল। সেই বৈঠকৰ ভিতৰতে মই গম পালোঁ কিয় ইয়াত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চোৱা যিবোৰ ইঞ্জিনিয়াৰ, তেওঁলোকে এনেকুৱা ৰিপৰ্ট পঠায়, সম্পূৰ্ণভাৱে ফল্ছ ৰিপৰ্ট পঠায়, সম্পূৰ্ণভাৱে তেওঁলোকে মিছা ৰিপৰ্ট পঠায়। ইয়াৰ পৰা দিল্লীলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া কাৰ্যালয় সম্পূৰ্ণ মিছা ৰিপৰ্ট দিয়ে যে চব কাম হৈ গ'ল, কিছু কাম বাকী আছে, 80% কাম হৈ গ'ল কয়। প্ৰায় 4-5 কিলোমিটাৰ কামখিনি বাকী আছে, বাকী 39-38 কিলোমিটাৰ কাম হৈ গ'ল, এনেকুৱা এটা ভুৱা তথ্য মোক দিছে। মই তেওঁলোকক NHIDCLৰ বিষয়াসকলক অপেন চেলেঞ্জ দিছোঁ যে যদি সঁচাকৈ এনেকৈ আপোনালোকৰ কাম ইমানেই ভাল, যদি সঁচাকৈ আপোনালোকৰ 80% কাম হৈ গ'ল, মাত্ৰ 10% বা 20% আছে, 4-5 কিলোমিটাৰ আছে, আহক অসমৰ সাংবাদিকসকলৰ লগত ময়ো ওলাই আহিম। NHIDCL আৰু কেন্দ্ৰৰ চৰকাৰ যদি কোনোবা মহাসচিব বা ছেক্ৰেটাৰী যদি আহিবলৈ বিচাৰে আহক, আমি এটা পইণ্টৰ পৰা অন্য পইণ্টলৈকে বাই ৰোড আমি যামগৈ। তেওঁলোকে দেখাই দিয়ক ক'ত ক'ত কাম কৰিছে আৰু আমি দেখাই দিম ক'ত ক'ত কাম হোৱা নাই। আমি চেলেঞ্জ কৰিছোঁ। এইখিনি কাম তেওঁলোকে নিবিচাৰে, ৰিপৰ্ট দিব, 80% কাম হৈ গ'ল ৰিপৰ্টটো দিব, কিন্তু মুকলিকৈ মিডিয়াখিনি লগত লৈ, মোক লগত লৈ, স্থানীয় MP লগত লৈ তেওঁলোকে ভিজুৱেল এটা ৰিপৰ্ট ল'বলৈ, ভিডিঅ' বনাবলৈ তেওঁলোকে ভয় কৰে। এইখিনি কথা আমি নিশ্চয় জনাম যে ইয়াৰ পৰা ফল্ছ ৰিপৰ্ট, ইয়াৰ NHIDCLৰ স্থানীয় ইঞ্জিনিয়াৰবোৰ ফল্ছ ৰিপৰ্ট বনাই তেওঁলোকে দেখায় যে তেওঁলোকৰ গোটেইখিনি কাম কৰি দিলে, বাকী বেছি কাম নাই, সম্পূৰ্ণভাৱে মিছা অপপ্ৰচাৰ। আৰু অসমৰ ৰাইজ ভদ্ৰ, সেইকাৰণে আজি ইমান বছৰ ধৰি আমি সহ্য কৰি আছোঁ, কিন্তু আমিও কঠোৰভাৱে আমি গোটেইখিনি কথাবোৰ প্ৰকাশ কৰিম। আৰু কেন্দ্ৰীয় মন্ত্ৰী আজি তেওঁ যে 6 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব, নিজৰ কথা ৰাখিবলৈ যে ব্যৰ্থ হ'ল, সেইখিনিও কথা তেওঁ আপত্তি কৰিলেও আমি ৰাজহুৱাভাৱে জনাম। বাজেট সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়েও উত্থাপন কৰিলে প্ৰশ্ন। ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে বাজেটখন কিমান দিক নিৰ্ণায়ক হয়, সেয়াও হ'ব এতিয়া মূল কথা। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। বিজেপিত অসমৰ যিখন চৰকাৰ আছে, সৰ্বানন্দ সোণোৱাল প্ৰথম মুখ্যমন্ত্ৰী, 2টা টাৰ্মৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। তেওঁলোকৰ মূল লক্ষ্যটো কি আছিলে? স্বাৱলম্বী অসম, ছেল্ফ ছাফিচিয়েণ্ট আছাম, তাৰমানে আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে। এতিয়া ক'ত আত্মনিৰ্ভৰশীল? আমি অত্যাৱশ্যকীয় সামগ্ৰী বুলি যিবোৰ কওঁ, চাউল, আমাক গাখীৰ লাগে, মাছ লাগে, মাংস লাগে, কণী লাগে, যিবোৰ এছেঞ্চিয়েল কমডিটি, কোনোবা এটাত আমি ছেল্ফ ছাফিচিয়েণ্ট নেকি? আমি আত্মনিৰ্ভৰশীল নেকি? যদি 10টা বছৰে এটা জাতিক আমাক যদি এটা বিষয়ত, চাউলত যদি আত্মনিৰ্ভৰশীল কৰিব নোৱাৰিলে, আমাক যদি গাখীৰত বা মাছত বা কণীত, সেইবোৰত আটাইতকৈ বেছি পইচা ওলাই যায়। কণীৰ নামত 1500 কোটি টকা অসমৰ পৰা ওলাই যায়। আমি ৰয়েলটি তেলৰ নামত কিমান পাওঁ? 3000 কোটি টকা পাওঁ। তাৰ লগে লগে শিক্ষাত আটাইতকৈ কম খৰচা কৰে। শিক্ষাত বেছি খৰচ নকৰিলে উন্নয়নৰ গতিটো কেতিয়াও শক্তিশালী নহয়। কাৰণ এতিয়া যিটো যুগ চলি আছে, ভাল শিক্ষা যদি নাপায়, যি শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎপাদনশীলতা নিদিয়ে, তেনেকুৱা শিক্ষা যদি নকৰে, শিক্ষা ব্যৱস্থাৰ আখোৱাসমূহ যদি দূৰ নকৰে, শিক্ষা শিতানত যদি বাজেটত বেছি ধন তেওঁলোকে ধাৰ্য নকৰে, আত্মসংস্থাপনৰ কাৰণে নতুন যদি পৰিকল্পনা প্ৰস্তুত নকৰে, তেতিয়া মই ভাবোঁ যে আমাৰ বাজেট আহিব যাব, আমি 1 লাখ কোটি টকাতকৈ বেছি ঋণৰ বোজা আমাৰ হৈ গৈছে। ঋণত আমি এতিয়া অত্যন্ত দুৰ্দশাগ্ৰস্ত অসম। গতিকে আমি ভাবোঁ যে বাজেটখন এনেকুৱা হ'ব লাগে য'ত জনমুখী গতি কথা বতৰাবোৰ জড়িত হৈ থাকে, বান গৰাখহনীয়াৰ কথা থাকে, ইয়াৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন আৰু উন্নয়নৰ কথা জড়িত হৈ আছে। সেইকাৰণে তেওঁলোকৰ সংস্থাপন কেনেকৈ কৰিব? চাকৰি দিয়েই সকলো ছাত্ৰ ছাত্ৰীকে সংস্থাপনৰ বাদ দিব নোৱাৰে। আৰু অৰ্থনৈতিক ভৱিষ্যতটো সুৰক্ষিত কৰিবলৈ হ'লে এই বিষয়বোৰ ঠিক কৰিব লাগিব। কৃষকে কেনেকৈ ইয়াৰ পৰা লাভ হ'ব? কৃষকে জলসিঞ্চন 98% মাটিত এতিয়ালৈকে জলসিঞ্চনৰ ব্যৱস্থা নাই।
শীতলীকৰণৰ কিমানটা ব্যৱস্থা, কেইটা কেন্দ্ৰ আছে? 29টা কেন্দ্ৰ, য'ত 5,000তকৈ বেছি কেন্দ্ৰ আমাৰ কাষৰ ৰাজ্য পশ্চিমবংগত আছে। উৎপাদন কৰা মানুহে বজাৰ পাব লাগিব, প্ৰকৃত দাম পাব লাগিব। কোনো কাৰণতে উৎপাদিত সামগ্ৰী পেলাই দিব লগা পৰিৱেশ নহয়। যদি ক'ৰবাত এইটো পঠাবও নোৱাৰে, এক্সপৰ্ট কৰিবও নোৱাৰে, শীতলীকৰণত ৰাখি তাৰ যোগেদি যাতে বেলেগ বেলেগ বাই প্ৰডাক্ট কৰিব পাৰে, বেলেগ ধৰণৰ যাতে উদ্যোগ, ভটিয়নি উদ্যোগ গঢ়ি তুলিব পাৰে, তাৰ কাৰণে চৰকাৰৰ অভিলাষী পৰিকল্পনা লাগিব। ডাঙৰ প্ৰকল্প লৈ বেলেগত কিবা এটা বস্তু আনিছে আৰু কমিশ্যন খাইছে মুখ্যমন্ত্ৰীৰ বেলেগ, এইটোতো অৰ্থ নাইকিয়া কথা। চাউল পাঞ্জাৱৰ পৰা ট্ৰাকে ট্ৰাকে আনিব, অসমত উৎপাদন কৰি যদি আত্মনিৰ্ভৰশীল হ'লো হ'লে, আমি বাহিৰলৈ পঠালে টকা আহিলে হ'লে, মাংস উৎপাদন কৰি বেলেগৰ ওচৰৰ 5-7খন ৰাজ্যলৈকে যদি আমি পঠালোঁ হ'লে, তেতিয়া পইচা আমালৈ আহিলে হ'লে। সেইটো নকৰি বেলেগৰ পৰা ট্ৰাকে ট্ৰাকে মাংসৰ কাৰণে বিভিন্ন বস্তু আনিব, কণী অন্ধ্ৰপ্ৰদেশ, কেলকাতা আৰু বেলেগৰ পৰা আহিব, আৰু মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ঢাক ঢোল বজাই থাকিব, আৰু ৰাইজেও এই কথাত আশ্বস্ত হ'ব। এইটো কথা মই ভাবোঁ যে কোনো কাৰণতে এইটোৱে অসমক প্ৰকৃত উন্নয়ন দিব নোৱাৰে। মৈৰাবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ সমীপৰ দোকানত সোমাল বলেৰো বাহন। দুৰ্ঘটনাত গেলামাল দোকানখনৰ সা সম্পত্তিৰ বিস্তৰ ক্ষতি। ঘটনাত কোনো লোকৰ প্ৰাণহানি নঘটাৰ সংবাদ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা। স্থানীয় আৰক্ষীৰ দ্বাৰা ঘটনাৰ তদন্ত আৰম্ভ। চাৱা হওক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। অৰ্ডাৰ লৈ আছিলোঁ, পিছত মানে হঠাৎকৈ কোনোবাই চিঞৰি আছে যে কিবা আহি আছে গাড়ী। পিছত মই চালোঁ যে এটা বুলেৰো আহি আছে বাহিৰৰ পৰা। মই চাইছোঁ মানে একদম হঠাৎকৈ মোৰ ওচৰত আহি গ'ল গাড়ীটো। তো ৰাস্তা ইমান দূৰত হঠাৎকৈ আহি গ'ল। পিছত মই মানে হয় একদম দোকানৰ ভিতৰত মোৰ কাউণ্টাৰত আহি গৈছে চিধা। পুনৰ গুৱাহাটী মহানগৰীত খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দপদপনি। আগতীয়া জাননী অবিহনে ভাঙিলে ৰাতুল কুমাৰৰ বিপণী। বিপণীখনৰ আয়েৰে চলি আছিল মুঠ 9টাকৈ পৰিয়াল। 2013 চনৰ পৰাই বিপণীখনত ৰাতুল কুমাৰৰ সৈতে ভাতৃ মহেশ কুমাৰে চলাই আহিছিল ফাষ্টফুডৰ ব্যৱসায়। চাৱা হওক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। আমাৰ ফালৰ পৰা একো খবৰ দিয়া নাই, জাষ্ট মাত্ৰ কৈছিলে যে দোকান বন্ধ কৰিব লাগে, একো নটিচ দিয়া নাই যে দোকানখন আজি ভাঙিব, কিবা খবৰ একো ফোন কৰা নাই, একো কোনো মানুহৰ জেগাই একো কোৱা নাই। এতিয়ালৈকে হঠাৎ এইটো ভাঙিছে। এতিয়া মোৰ ইয়াতে 8জন ল'ৰা আছিলে, কাম কৰি আছিলে। হঠাৎ বন্ধ কৰিব দিলে, বন্ধ কৰিলোঁ, হঠাৎ ভাঙি আছে, একো খবৰ নিদিয়া কৰি। এতিয়া আমি কি কৰি চাম, হঠাৎ এনেকুৱা হ'লে। এতিয়া মই হ'লোঁ বেমাৰী মানুহ, মোৰ বহুত বেমাৰ আছে, তথাপি মই এনেকৈ চলি আছিলোঁ। মোৰ খৰচা বহুত আছে মেডিচিনত। তেনে ক্ষেত্ৰত মই এতিয়া হঠাৎ এনেকৈ বেয়া হয় বন্ধ কৰি দিলে মই চলিম কেনেকৈ কওকচোন। এনেকুৱা দোকান এখন দিবৰ কাৰণে ৰাস্তাটো থাকিব লাগিব, পইচা পাতি থাকিব লাগিব। দোকানখন এনেকৈ নোৱাৰি। অসমীয়া মানুহ হৈ কিনে যদি সেনে অসমীয়াৰ লগতে সেনেকৈ কৰে, কি বাহিৰা মানুহবিলাকে কি কৰিম আমি এতিয়া। ল'ৰা 8জন আৰু আপুনি 9টা পৰিয়াল? হয়, 9টা পৰিয়াল এখন নিৰ্ভৰ কৰি আছিলোঁ, চলি আছোঁ আৰু কিবা কৰি কিনে এনেকৈ। মই ইয়াৰ স্থানীয় অসম গুৱাহাটীৰে হয়, জয়ানগৰত মোৰ ঘৰ, স্থানীয়। ঘটনাটো আচলতে ময়ো আজি জানিব পৰা নাই কিহৰ কাৰণে কি হ'ল। এইখন দোকান মই 2013 পৰা দিয়া আছিলে। 2013 পৰা দিয়া থাকোঁতে এনেকৈ চলি আছিলে।
এই জুনৰ 17 তাৰিখে মোক মালিকে ক'লে, ফোন মাৰি পেলাই দোকানখন বন্ধ কৰ। মই একো বুজি নাপালোঁ যে বন্ধ কিহৰ কাৰণে হ'ল, কিহৰ কাৰণে বন্ধ কৰিব লাগে, কাৰণ একো নেদেখুৱালে। আৰু সেই মালিকৰ তলতে মই কাম কৰি আছিলোঁ। মোক চাকৰিৰ পৰা লগে লগে ওলাই দিলে, কোনো কথা নাই বতৰা নাই। হঠাৎ ফোন কৰিছে, চাকৰিও নাই, দোকানো নাই। বুজি নাপালোঁ। তাৰপিছত মই বস্তুটো জানিবৰ কাৰণে বহুত চেষ্টা কৰিলোঁ। তেওঁলোকে মোক কাৰণ আজিলৈকে দৰ্শোৱা নাই যে মোক কিহৰ কাৰণে দোকান বন্ধ কৰিলে আৰু কিহৰ কাৰণে মোক চাকৰিৰ পৰা নিলম্বন কৰিলে, উলিয়াই দিলে। মই ইয়াতে কেয়াৰটেকাৰ মেনেজমেণ্টত আছিলোঁ আৰু তেওঁলোক ৰবীন গুপ্তা, ৰোহিত গুপ্তা। মোৰ দোকান একচুৱেলি ক'ব গ'লে মেঘা প্লাজা চৌহদটো পৰে আমাৰ টেলিফোন এক্সচেঞ্জ এইটো যি বক্সটো তালৈকে পৰে। মোৰখন একচুৱেলি হাইৱেৰ আণ্ডাৰতহে আছে। এইখনো আছে, হাইৱেৰ আণ্ডাৰতে আছে। এখনৰ ফ্ৰণ্ট ছাইডটো মোটামুটি মেঘা প্লাজাত পৰে, বেক ছাইড যিখিনি ইউজ কৰি আছে সেইখিনি হাইৱেত পৰে। এতিয়া নাজানো তেওঁলোকে হাইৱেত কিবা দি পেলাই কিবা কৰি আছে নেকি নাজানো। ছেটিং মান্থলি ভাড়া লয়, মালিকে লয় ভাড়াটো পায়। ৰবীন গুপ্তা, ৰোহিত গুপ্তা। মোৰ একমাত্ৰ সম্বল। চাকৰিটো যদিও আছে, একচুৱেলি মোৰ দোকানখন চলাইছে দাদাই। মই চাকৰিৰ লগত জড়িত থাকোঁ তেখেতৰ লগত। মই 15 বছৰ হ'ল তেখেতৰ লগত চাকৰি কৰা। কৰি পেলাই দাদা আমাৰ হ'ল অসুস্থ হোৱাৰ কাৰণে মই দাদাক এইখন ব্যৱস্থা এটা কৰি দিছিলোঁ বা তেখেতসকলে সেইখিনি সুবিধা কৰি দিছিলে। কিন্তু হঠাৎ কি হ'ল কি নহ'ল মই নাজানো। তো তেখেতসকলে এটাই এটেম্প লৈছে দোকানখন বন্ধ কৰিবলৈ, মোক চাকৰি ওলাব লাগে। এইটো কি হ'ল মই নাজানো। মোৰ নাম ৰাতুল কুমাৰ, দাদাৰ নাম মহেশ কুমাৰ। দাদা আছে মোৰ লগত আৰু মোৰ ষ্টাফ আছিলে 8জন। 8জন ল'ৰা এদিনতে বন্ধ কৰি পেলাই, দোকানখন বন্ধ কৰি পেলাই দুপৰীয়া টাইমত যিটো গোটেই দোকান ৰেডি হৈ গৈছিলে, বস্তু কিনি পেলাই মোক এদিন সময় নিদিলে তেখেতসকলে। বন্ধটো বন্ধই আৰু। এতিয়া মোৰ 8জন ল'ৰাৰ পৰিবাৰ আছে, ফেমিলি আছে, দাদাৰ আছে ফেমিলি। মই বাৰু মোক দোকানটো বেলেগ বস্তু, চাকৰিটো বেলেগ বস্তু। দোকান চলাইছিল দাদাই। এতিয়া দোকানৰ ক্ষেত্ৰতো দাদাৰ লগত আছে। কি বেয়া পালে দাদাক, আৰু মোক চাকৰিৰ ক্ষেত্ৰত কি বেয়া পালে এইটো আজিলৈ মোক ক্লিয়াৰ কৰি নিদিলে। কিন্তু মালিক আছিলে, অলপ আগতে গ'ল। কৰিছোঁ, নিশ্চয় কৰিছোঁ। মুখেদি একো কোৱা নাই, কেৱল মই যিখিনি ক'ব লগা আছিলে মই ক'লোঁ যে কেনেকুৱা কি হ'ল মোক কাৰণটো বুজাওক। মোক একো নক'লে, কেৱল দোকান খালী কৰিব লাগে, দোকান ভাঙিব। আৰু মোৰ দোকানত বস্তু বহুতখিনি আছিলে। মোক যদি এবাৰ ক'লে হয় যে আজি মই ভাঙিম বুলি, মোক কোনো খবৰ দিয়া নাই। একো নোকোৱাকৈ তেওঁলোকৰ তেওঁলোকে মানুহ লগাইছে, তেওঁলোকে ভাঙি আছে। মোক এবাৰো খবৰ নিদিলে যে দোকান ভাঙি আছোঁ, কিবা ল'ব লগা আছে লৈ যা। এটা ইনফৰ্মেশ্যন মোৰ তাত নাই। মই আহি পেলাই মোৰ ষ্টাফে মোক খবৰ দিছে যে দোকানখন ভাঙি আছে দেখোন কিবা কিবি। তেওঁলোকক কোৱা মই জ্ঞাত নহয় এই বিষয়ে। কিন্তু আচৰিত এইটোৱে লাগিছে যে খবৰ নিদিয়াকৈ এনেকৈ ভাঙিব কেনেকৈ পাৰে মানুহ এজনে। আৰু আমি হ'লোঁ অসমীয়া যুৱক, আজি কাম কৰি আছোঁ। আজি CM ছাৰেও এটা কথা কৈছে, অসমীয়া যুৱকখিনিক আমি সংস্থাপন দিম, আমি ফুটপাথত দোকান দি আছোঁ, কিবা কৰি আছোঁ। আজি মইতো ফুটপাথতে আছোঁ ক'ব গ'লে। আজি হাইৱেৰ মাটিত আছোঁ মানে কি, মই ফুটপাথত আছোঁ। মই ফুটপাথতে আছোঁ। মই কেতিয়াও বেলেগৰ কোম্পানী নাই। মোৰ ভেকেঞ্চিও মোৰ এই চৰকাৰী মানে মেঘা প্লাজাৰ আণ্ডাৰত মাটি নাই, দোকান নাই। জুখি চালেও গম পাব। মোক ভিতৰতে ৰাখিছে সদায়। মোক বিচাৰটো লাগে। চৰাইবাহীত ফুটবল প্ৰশিক্ষণ শিবিৰ উদ্বোধন। চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰ। উপস্থিত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতু বৰদলৈ। চাৱা হওক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজি চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত এটি
প্ৰশিক্ষণ শিবিৰ ফুটবলৰ আয়োজন কৰা হৈছে আৰু লগতে মষ্ট ইম্পৰ্টেণ্টলি ক্ৰিকেটৰ একাডেমি এখন তেওঁলোকৰ উদ্যোগত আজি উদ্বোধনী কৰা হ'ল আৰু এই ক্ৰিকেট একাডেমিৰ জৰিয়তে এই অঞ্চলত লুকাই থকা যিসকল সুপ্ত প্ৰতিভা আছে বিকাশ হ'ব বুলি মই বিশ্বাস কৰিছোঁ কাৰণ কিয় মৰিগাঁও ইয়াৰ পৰা 16 কিলোমিটাৰ দূৰ এই 16 কিলোমিটাৰ দূৰত ইয়াৰ পৰা গৈ পেলাই তেওঁলোকে প্ৰেক্টিছ কৰিব নোৱাৰে কিন্তু এই একাডেমিটোৱে যথেষ্ট চৰাইবাহীৰ লগতে ইয়াৰ দাঁতিকাষৰী এলেকা যিখিনি ক্ৰিকেটৰ অনুৰাগী থাকিব তেওঁলোকৰ যথেষ্ট সুবিধা হ'ব বুলি মই আশা কৰিছোঁ আৰু আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই আজি চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াৰ লগতে এই অঞ্চলৰ সকলো মানে ক্ৰীড়া অনুৰাগী ৰাইজ আৰু ক্ৰীড়া সংগঠনৰ আজি এই ক্ৰিকেট একাডেমিটো আজি স্থাপন কৰাৰ বাবে উদ্যোগ লোৱাৰ কাৰণে মই তেওঁক ধন্যবাদ জ্ঞাপন আৰু উজ্জ্বল ভৱিষ্যত সকলোৱে কামনা কৰিছোঁ মই নমস্কাৰ চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজিৰে পৰা আমি যি ক্ৰিকেট একাডেমি বহুদিনীয়া সপোন এই সপোন আজি পূৰ্ণাংগ কৰিবলৈ আমি সফল হৈছোঁ পূৰ্ণাংগ কৰিবলৈ আমি পাইছোঁ এই ক্ৰিকেট একাডেমি আমি আজিৰ পৰা শুভাৰম্ভ কৰিছোঁ ক্ৰিকেট একাডেমি শুভাৰম্ভণি কৰিবলৈ উদ্যোগ হিচাপে আমাৰ আহিছিলে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতু বৰদলৈ ডাঙৰীয়া আৰু লগতে তাৰ লগতে সংগতি ৰাখি আমি এটা ফুটবল প্ৰশিক্ষণ শিবিৰ আমি আৰম্ভ কৰিছিলোঁ 2টা ফুটবল অনুষ্ঠান ইতিমধ্যে শুভ উদ্বোধন হৈ গৈছে এই ফুটবল প্ৰশিক্ষণ শিবিৰ ভাগ উদ্বোধন কৰিলে আমাৰ মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া আৰু লগতে ফুটবলৰ প্ৰশিক্ষক হিচাপে আমাৰ মাজত আছে আমাৰ অপূৰ্ব বৰদলৈ ডাঙৰীয়া আৰু ক্ৰিকেটৰ প্ৰশিক্ষক হিচাপে আছে কাৰ্তিক ডেকা ডাঙৰীয়া তেখেতলোকে আমাৰ লগত সহযোগিতা কৰি খেলুৱৈসকলক খুব সুন্দৰকৈ প্ৰশিক্ষণ দি চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ এটা সুনাম আনিব বুলি আমি আশাবাদী আৰু ৰাইজৰ যি সহযোগিতা সঁচাকৈ খুবেই ভাল লাগিছে সকলো ৰাইজে এই গৰম নেওচিও আজি আমাৰ মাজত উপস্থিত থাকি অনুষ্ঠানৰ সফল ৰূপায়ণত যি সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি চৰাইবাহীবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াই সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে আশা ৰাখিছোঁ ভৱিষ্যতেও প্ৰতিদিনে আমাৰ লগত উপস্থিত থাকি এই প্ৰশিক্ষণ ভাগ যাতে সফল হোৱাত আমাক যাতে সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি সকলোৱে অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাখন যাতে আৰু আগবাঢ়ি যাব পাৰোঁ মৰিগাঁও জিলাৰ ভিতৰত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ লগত সহযোগিতা ৰাখিব সকলোৱে সহযোগিতা কৰি আমাক আগবাঢ়ি নিয়াত সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ বৰ্তমান ক্ৰিকেটত আমাৰ প্ৰায় 25জন পৰীক্ষাৰ্থী নামভৰ্তি কৰিছে আৰু নামভৰ্তি চলি আছে আৰু ফুটবলত 60 অধিক খেলুৱৈ ইতিমধ্যে নামভৰ্তি হৈ গৈছে হাজোত কালাৰ বেল্ট ব্লেক বেল্ট পৰীক্ষা অনুষ্ঠিত শতকান কাৰাটে দ্য অৰ্গেনাইজেশ্যন অসমৰ উদ্যোগ চাৱা হওক হাজোৰ পৰা আমাৰ সংবাদদাতা অনামিকা কলিতাই পঠিওৱা এই প্ৰতিবেদন
আহি ইয়াত ভাল লাগিছে। মই এজন নিজে কাৰাটে প্লেয়াৰ তথা মোৰ বন্ধু সদৃশ ভাইটি, আমাৰ বন্ধু ওজা আৰু মোৰ বন্ধু হাদি, আমি একেলগে লগে লগে এটা সময়ত কাৰাটে কৰিছিলোঁ। আজি সেই পুৰণা স্মৃতিবিলাক আমি ইয়াতে পাইছোঁ। ল'ৰা ছোৱালীবিলাকে ইয়াতে কাৰাটে শিকাৰ লগতে তেওঁলোকে দেশৰ কাৰণে বা সমাজৰ কাৰণে এটা ভাল কাম কৰাৰ কাৰণে এটা কাৰাটে বা মাৰ্চেল আৰ্টৰ খুবেই প্ৰয়োজন। কাৰণ কাৰাটেৰ জৰিয়তে আমি আত্মবিশ্বাস পাওঁ আৰু যিকোনো পৰিস্থিতিত আমি মোকাবিলা কৰিবৰ কাৰণে আমাক আত্মবিশ্বাসৰ কাৰণে আমাক কাৰাটে বা মাৰ্চেল আৰ্টৰ খুবেই প্ৰয়োজন, খেল আমাক খুবেই প্ৰয়োজন। আৰু আজি ইয়াত আহি উপস্থিত হৈছে ভাল লাগিছে। ল'ৰা ছোৱালীৰ ভৱিষ্যত কামনা কৰিছোঁ, তেওঁলোকে আকৌ দেশৰ কাৰণে সমাজৰ কাৰণে কাম কৰি যাওক। আৰু আজি যিসকল আমাৰ ইয়াতে মানে বেল্টেজ দিছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ষটকোণ কেৰাটে জুডো যি ক্লাব আছে গোটেই অসমৰ, তাৰ এটা শাখা হ'ল হাজো। আৰু এই হাজোৰ অধীনত আজি চাৰ্টিফিকেট দিয়াৰ এটা কাৰ্যক্ৰম পৰীক্ষা লৈ পেলাই। তো তাত মুখ্য অতিথি মাতিছে, মোৰ ভাল লাগিছে। প্ৰথমবাৰ এনেকুৱা কাৰ্যক্ৰমত আহিছোঁ। প্ৰত্যেক খেলেই ব্যক্তিগত জীৱনত উৎকৰ্ষ সাধনাৰ হ'ল আহিলা। খেলে আনন্দ দিয়ে, খেলে কনচেনট্ৰেশ্যন বঢ়ায় আৰু খেলৰ দ্বাৰা বিজি কিছু ভাৱ এইটো বাঢ়ে। মানে মই যেতিয়া খেল খেলিম, মোৰ উদ্দেশ্য থাকে মই কেনেকৈ জিতিম। খেলত কোনো হাৰিবৰ কাৰণে নেখেলে। তো এই দৃষ্টিৰে আমাৰ এই অঞ্চলত, এই বৃহৎ অঞ্চলৰ পৰা, উত্তৰ কামৰূপৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছে, মোৰ দেখি খুব ভাল লাগিছে। তেওঁলোকে কেৰাটে শিকক আৰু কেৰাটে শিকাৰ লগে লগে ব্যক্তিগত জীৱনত যাতে সফল হয়, তো তাৰ কাৰণে একাগ্ৰতাৰে কেৰাটেতে মনোনিৱেশ কৰক, অলপ পঢ়াৰ ফালেও মন দি জীৱনটো আগুৱাই লৈ যাওক, এইটো কামনা কৰিছোঁ। আৰু বিশেষকৈ শিক্ষাৰ্থীসকলক দেখি বাহিৰৰ পৰা প্ৰশিক্ষকো আহিছে, এটা যে ভাল প্ৰচলন হৈছে ইয়াত কেৰাটেৰ, দেখি মোৰ আনন্দ লাগিছে। মই ইয়াৰ আগতে আমাৰ এই অঞ্চলত দেখা নাছিলোঁ। আৰু আমাৰ গ্ৰেডিং টেষ্ট, কালাৰ বেল্ট আৰু ব্লেক বেল্টৰ আজি পৰীক্ষা হ'ব ইয়াতে। আজি 9গৰাকী ছাত্ৰ ছাত্ৰীয়ে ব্লেক বেল্টত মানে এক্সাম বহিব। আৰু এইফালে মোৰ দেন 200 ল'ৰা ছোৱালী আমাৰ ইয়াতে আজি বিভিন্ন ধৰণৰ বেল্ট এক্সামিনেশ্যনত বহিব। মানে কাৰাটেৰ যি অৰ্গেনাইজেশ্যনৰ যিটো প্ৰচেষ্টা, তাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ যিটো ক্ৰীড়াৰ ক্ষেত্ৰত এক নৱজাগৰণ সৃষ্টি হ'ব আৰু লগতে তেওঁলোকৰ যিটো মানসিক বিকাশ হ'ব, কি ক'ব? হয়, আচলতে এতিয়া আজি গোটেই অসমৰ লগতে গোটেই সমগ্ৰ ভাৰতবৰ্ষতে কাৰাটে খেলটোৰ পটেঞ্চিয়েলিটো খুব বৃদ্ধি হৈ গৈছে আৰু খুব জনপ্ৰিয়তা লাভ কৰিছে কম সময়ৰ ভিতৰতে কাৰাটে খেলটোৱে। গতিকে আমাৰ ইয়াতো অসমত কাৰাটে যথেষ্ট জনপ্ৰিয় গেম। আমি সদৌ অসম কাৰাটে সন্থাৰ আমি অন্তৰ্গত, আমি এফিলেটেড সংস্থা হওঁ। গতিকে এইটো আকৌ অসম অলিম্পিক সন্থাৰ লগত এটা ষ্টেট। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰিছে। আজি এইবাৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত এইবাৰ আমাৰ 2-3গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ স্পৰ্টছ কোটাত আমাৰ এপ্লাই কৰিছে। যোৱাবাৰো আমাৰ 2-3টা ছাত্ৰ ছাত্ৰীয়ে পাইছে। ইয়াৰ আগতে আমাৰ অসম পুলিচৰ 2-3গৰাকী ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাইছে, ইণ্ডিয়ান আৰ্মিত চাকৰি পাইছে, কেন্দ্ৰীয় সংৰক্ষিত বাহিনীত চাকৰি পাইছে। আৰু যিখিনি ল'ৰা ছোৱালী আছে এইখিনি উচ্চ শিক্ষা লাভৰ কাৰণে এই স্পৰ্টছ যিখন চাৰ্টিফিকেট, এইখনে বহুতখিনি মানে লাভৱান কৰিছে ছাত্ৰ ছাত্ৰীসকলক, তথা শাৰীৰিক মানসিকভাৱেতো তেওঁলোক সক্ষম হৈছে। আমাৰ ইয়াতে আহি কিনে যথেষ্টখিনি আগবাঢ়ি গৈছে। সৰুসজাই ষ্টেডিয়ামকে ধৰি বিভিন্ন ঠাই পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। গুৱাহাটী মহানগৰীত সৰুসজাই ষ্টেডিয়ামখন আটকধুনীয়াকৈ নিৰ্মাণ কৰা আৰু স্পৰ্টছ হোষ্টেল বনোৱা আৰু এই সৰুসজাইৰ কাষৰ মাটিখিনিত অকণমান অৰ্গেনাইজ ডেভেলপমেণ্ট কৰা কেইটামান আঁচনিৰ কথা আমি পাতি আছোঁ। সেই আঁচনিখিনি চাবৰ কাৰণে আজি মই ইয়াত আহিছোঁ।